মানুহৰ সন্মুখত গুৱাহাটী হেন চিটিত যেতিয়া এজন যুৱকে এগৰাকী মহিলা বা এগৰাকী যুৱতীক এনেকৈ অপেন হত্যা কৰিব পাৰে, তাৰ পাছত অসমত পুলিচ আছে বুলি বা গৃহ বিভাগ আছে বুলি পৃথিৱীৰ কোনো মানুহে বিশ্বাস কৰিব নোৱাৰে। এনেকুৱা আইন শৃংখলা বিহীনতাৰ অৱস্থা এটা, আইন শৃংখলা ধ্বংস হৈ যোৱা অৱস্থা এটা কেতিয়াও অসমৰ ইতিহাসত আমি দেখা নাছিলোঁ। অসমৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ বেয়া গৃহ বিভাগ চম্ভালিছে হিমন্ত বিশ্ব শৰ্মাই। ইয়াতকৈ আৰু বেয়া নাই। বিজেপি চৰকাৰৰ দিনত আমি মহিলাৰ নিৰ্যাতন আৰু শিশু নিৰ্যাতনৰ ক্ষেত্ৰত নাম্বাৰ 1। কেতিয়াবা ডাইনীৰ নামত হত্যা, কেতিয়াবা চেইন কাঢ়ি নিয়া, কেতিয়াবা ৰেপ কৰা, কেতিয়াবা একদম ডাইৰেক্টলি মাৰ্ডাৰ, কেতিয়াবা ৰেপ আৰু মাৰ্ডাৰ, মহিলাৰ ওপৰত যি নিৰ্যাতন, এনেকুৱা নিৰ্যাতন ভাৰতৰ কোনো ৰাজ্যতে, আনকি আটাইতকৈ বেয়া আইন শৃংখলাৰ পৰিস্থিতি বুলি কোৱা ইউপি বা বিহাৰতো এনেকুৱা জংগল ৰাজ কেতিয়াও দেখা নাছিলোঁ। হিমন্ত বিশ্ব শৰ্মাই অসমখন জংগল ৰাজত পৰিণত কৰিলে আৰু মুখ্যমন্ত্ৰী বা গৃহমন্ত্ৰী হিচাপে তেওঁ সঁচাকৈ আচলতে পদত্যাগ কৰিব লাগে। কিন্তু এইটো কৈতো লাভ নাই, তেওঁ এজন নীলাজ মানুহ, সকলোৱে জানে। তেওঁতো কোনো পধ্যে এই আসনখন এৰি নিদিয়ে। তেওঁৰ কাৰণে এইটো ডাঙৰ সপোন, তেওঁৰ জীৱনৰ গোটেই কষ্ট কৰি মেলি তেনেকে মুখ্যমন্ত্ৰীৰ পদটো লৈছে এতিয়া। গতিকে তেওঁক এইবিলাক কৈতো কোনো লাভ নাই। অসমক আইন শৃংখলাৰ এই লনেছনেছটোৰ পৰা যদি বচাব লাগে, তেতিয়াহ'লে 26ত এই বিজেপি চৰকাৰখন আমি হটাব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমৰ আইন শৃংখলা বুলি একো এটা নাই। ইংৰাজীত যাক কয় লনেছনেছ, আইন শৃংখলা বিহীন অৱস্থা এটাৰ সৃষ্টি হৈছে আচলতে অসমত। সঁচা কথা ক'বলৈ গ'লে মানুহৰ সন্মুখত গুৱাহাটী হেন চিটিত যেতিয়া এজন যুৱকে এগৰাকী মহিলা বা এগৰাকী যুৱতীক এনেকৈ অপেন হত্যা কৰিব পাৰে, তাৰ পাছত অসমত পুলিচ আছে বুলি বা গৃহ বিভাগ আছে বুলি পৃথিৱীৰ কোনো মানুহে বিশ্বাস কৰিব নোৱাৰে। এনেকুৱা আইন শৃংখলা বিহীনতাৰ অৱস্থা এটা, আইন শৃংখলা ধ্বংস হৈ যোৱা অৱস্থা এটা কেতিয়াও অসমৰ ইতিহাসত আমি দেখা নাছিলোঁ। অসমৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ বেয়া গৃহ বিভাগ চম্ভালিছে হিমন্ত বিশ্ব শৰ্মাই। ইয়াতকৈ আৰু বেয়া নাই। আচলতে এনেকুৱা হৈছে, আপোনালোকে সকলোৱে জানে যে অসম ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছিকে মহিলা আৰু শিশুৰ ওপৰত অত্যাচাৰ কৰা ৰাজ্যৰূপে পৰিগণিত হৈছিল। চাৰিওফালে বিজেপি চৰকাৰৰ দিনত আমি মহিলাৰ নিৰ্যাতন আৰু শিশু নিৰ্যাতনৰ ক্ষেত্ৰত নাম্বাৰ 1। কিন্তু সেইটো নাইকিয়া কৰিবৰ কাৰণে কি কৰিছে যে হিমন্ত বিশ্ব শৰ্মাই আজিকালি থানাত যাতে গোচৰ ৰুজু কৰিব নোৱাৰে, ৰেজিষ্টাৰ কৰিব নোৱাৰে, তাৰ কাৰণে নিৰ্দেশ জাৰি কৰি দিছে যে প্ৰথমতে তদন্ত হ'ব আৰু তদন্ত হৈ বেছিভাগ কেছেই ৰেজিষ্টাৰ নহ'ব। ৰেজিষ্টাৰ নকৰি কি কৰিছে, নেশ্যনেল ক্ৰাইম ব্যুৰ ৰিপৰ্ট NCBত মানে নামটো যেনে তেনে কমাবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু আমি দেখিছোঁ যে প্ৰত্যেক দিনাই মহিলাৰ ওপৰত আক্ৰমণ, প্ৰত্যেক দিনাই মহিলা নিৰাপত্তাহীনতাত ভোগা আমি দেখিছোঁ। কেতিয়াবা ডাইনীৰ নামত হত্যা, কেতিয়াবা চেইন কাঢ়ি নিয়া, কেতিয়াবা ৰেপ কৰা, কেতিয়াবা একদম ডাইৰেক্টলি মাৰ্ডাৰ, কেতিয়াবা ৰেপ আৰু মাৰ্ডাৰ, মহিলাৰ ওপৰত যি নিৰ্যাতন, এনেকুৱা নিৰ্যাতন ভাৰতৰ কোনো ৰাজ্যতে, আনকি আটাইতকৈ বেয়া আইন শৃংখলাৰ পৰিস্থিতি বুলি কোৱা ইউপি বা বিহাৰতো এনেকুৱা জংগল ৰাজ কেতিয়াও দেখা নাছিলোঁ। হিমন্ত বিশ্ব শৰ্মাই অসমখন জংগল ৰাজত পৰিণত কৰিলে, তেওঁ ব্যৰ্থ হৈছে আৰু মুখ্যমন্ত্ৰী বা গৃহমন্ত্ৰী হিচাপে তেওঁ সঁচাকৈ আচলতে পদত্যাগ কৰিব লাগে। কিন্তু এইটো কৈতো লাভ নাই, তেওঁ এজন নীলাজ মানুহ, সকলোৱে জানে। তেওঁতো কোনো পধ্যে এই আসনখন এৰি নিদিয়ে। তেওঁৰ কাৰণে এইটো ডাঙৰ সপোন, তেওঁৰ জীৱনৰ গোটেই কষ্ট কৰি মেলি তেনেকে মুখ্যমন্ত্ৰীৰ পদটো লৈছে এতিয়া। গতিকে তেওঁক এইবিলাক কৈতো কোনো লাভ নাই। গতিকে এতিয়া একমাত্ৰ ৰাস্তাটো হ'ল অসমক আইন শৃংখলাৰ এই লনেছনেছটোৰ পৰা যদি বচাব লাগে, তেতিয়াহ'লে 26ত এই বিজেপি চৰকাৰখন আমি হটাব লাগিব। তাৰ বাহিৰে বেলেগ কোনো বিকল্প